দায়িত্ব গ্ৰহণ কৰাৰ পিছত মই সম্পূৰ্ণ মোৰ নিজৰ পঞ্চায়তটো প্ৰত্যেকটো ৱাৰ্ডত কি স্কিম আছে মানে পিছপৰা অঞ্চল আমাৰ এই অঞ্চলটো কেনেকৈ কৰিব পৰা মই চেষ্টা চলাম। আমাৰ ঘাইকৈ ৰাস্তা পদূলি বেছি প্ৰায় নাই বুলি ক'ব পাৰি। ভিতৰুৱা অঞ্চলত সৰু ৰাস্তাবিলাক দীঘলবিলাকতো পিছবিলাক কিছুমান হৈছে, কিন্তু আমাৰ যিবিলাক গাঁৱৰ ভিতৰুৱা অঞ্চলত এইবিলাক থাকি গৈছে সেইবিলাক মই বেছি গুৰুত্ব দিম বুলি ভাবিছোঁ। মই প্ৰথমতে মই ৰাস্তা পদূলিবিলাক দিম ভাবিছোঁ। ৰাইজৰ ভিতৰুৱা অঞ্চল আছে একেবাৰে ৰাস্তা হোৱা নাই এইবিলাক মৰম চেনেহটো আমাৰ সদায় জীয়াই আছে, জীয়াই থাকিব। আশা কৰোঁ আপোনাৰ এই পঞ্চায়তত যি বুদ্ধি সদস্যসকল আহিছে আৰু সদস্যসকলৰ মাজৰ পৰা এজন প্ৰেচিডেণ্ট আৰু ভাইচ প্ৰেচিডেণ্ট নিৰ্বাচন হৈছে। আশা কৰিছোঁ এটা য়ং জেনেৰেশ্যন এজাক মগনীয়া আহে সূৰ্য পোহৰৰ দৰে, খেচনি মুটনি একো নাবাচে, উদ্দেশ্য এটাই মাথো ভিক্ষা লাগে। এজাক মগনীয়া আহে দম দম ফুল ছটিয়াই, বেচেৰা ভোমোৰাবোৰে চিঙা ফুলকে গ্ৰহণ কৰে য'ত ৰেণু নাই কামত নহা ফুল। এজাক মগনীয়া আহে ভেজালী মন্ত্ৰৰে আখৈ ভাজে, পৌগৰে কামোৰা পোকৰ দৰে ইকাটি সিকাটি লানি নিচিগা জুম। অপাৰ মহিমা অভিজাত্য মগনীয়া উৰি আহে পুতি ঘৰৰ বিট নাশ কৰি, ৰ'দ বৰষুণে নুঠুৰে অট্টালিকা আছে, গৰা খহনীয়া নেপায় দূৰত থাকে, বাটৰ লগৰী AC গাড়ী পখৰ দিও চুব নোৱাৰে। ধন্য কলিকাল নৰতনু ভাল, ধন্য তুমি তোমাৰ কপাল ভাল, তুমি চিফ মিনিষ্টাৰ, তুমি মন্ত্ৰী, তুমি MLA। আমাৰ পিতাই কয় সিহঁতেও মগনীয়া দেখিছিল, বাৰী গাছ নি খৰিচা নবনায়। খৰিচা দি ধান নিনিয়ে, GST দূৰৰে কথা, পেট্ৰল ডিজেলৰ ওচৰলৈ নাযায়। কাৰ্যকাল শেষ হ'লে সুধা হাতে ঘৰলৈ ঘূৰে। এই দুজাক মগনীয়া। আজি আহি খুব ভাল লাগিছে, কাৰণ আমাৰ পুৰণি মানুহসকল আছে মাজতে, আমাৰ মাজতে আছে বাসিন্দা, কিন্তু মোৰ বিদ্যালয়টো বৰ্মাগাম পঞ্চায়তত পৰে। একো নাই, দুইটা পঞ্চায়তে আমি একে মাজতে আনি সুস্থ, গতিকে সকলোলৈ মোৰ বিশেষ ক'বলৈ নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।